মই ৰাজনীতি কৰাই নাই, কাৰণ যদি মানুহক আমি কৈ দিওঁ ডেকা শক্তি ডেকা তেজ, ল'ৰা ছোৱালীখিনি ভাবি ল'লে যে কিবা গভৰ্ণমেণ্টে তেওঁলোকক জামিনে দি দিলে নেকি, যি ধৰণে আমি কৰিলোঁ, জেলতহে পঠাইছে। ক'ব লাগিছিল যে আজি এটা ন্যায় প্ৰক্ৰিয়াত ডাঙৰ বিজয়, আদালতে তেওঁলোকক জামিন নিদিলে, জেলত পঠিয়ালে। যদি আমি ক'লোহেঁতেন জেলত পঠোৱালে, তেতিয়া ইয়াত ক'লে 5 ষ্টাৰ জেল, অমুক জেল, ভচুক জেল, ইয়াত এয়াৰ কণ্ডিশ্যন আছে, অমুক আছে, এইবিলাক যিবিলাক উলিয়ালে, আজি সিহঁতি একযোৰ কাপোৰতে আছে, মাটিত শুই আছে, পকাত শুই আছে। এতিয়া তেওঁলোক গোটেই কেইজনে, আজিতো কোনেও দেখুওৱা নাই যে আজি ইমান দিন মাটিত শুই আছে, তাৰ ভিতৰত বিচনা এখনো নাই। যাব, আপোনালোককো লৈ যাম। ভিডিঅ' কিয় ল'ব নিদিব, আপোনালোকে ভিডিঅ' লৈ যাব। তেওঁলোকে আজি মাটিত শুই আছে, এযোৰ কাপোৰ পিন্ধি আছে, ঘৰৰ মানুহ পৰ্যন্ত আহি লগ কৰিব পৰা নাই, যি কাৰণে নহওক দিয়ক। গতিকে যেতিয়া সঁচা কথাখিনি আমি যদি ৰাইজক জনাওঁ যে জুবিনৰ ঘটনাৰ লগত জড়িত এজনকো আজি 16-17 দিন হৈ গ'ল আমি জামিন ল'ব দিয়া নাই, পজিটিভ কথাখিনি ক'লে যুৱকসকলটো আশ্বস্ত হ'ব। এতিয়া যুৱকসকলৰ মোৰ ওপৰতো খং আছে যে ন্যায় দিয়া নাই, কিন্তু ন্যায় আমি যে দি আছো, জামিন ল'ব দিয়া নাই, এটা এটাকৈ চবক ধৰি আনিলোঁ, চবে জেলত সোমাই আছে। আপোনালোকে যদি কথাখিনি পজিটিভ কয়, কালিৰ পৰাই পজিটিভ হৈ যাব যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আজিলৈকে এজনকো জামিনত ওলাব দিয়া নাই।